आगामी विधानसभा चुनाव के मौसम में सभी राजनीतिक दलों ने प्रचार प्रसार अभियान जारी रखा है। ऐसे में एआईयूएफडी पार्टी के एक कदम आगे बढ़ रही है। 8 मार्च को मोरीगांव जिले के तेगाकुली बाजार में लाहिरी घाट निर्वाचन क्षेत्र में एआईयूडीएफ उम्मीदवार सिद्दीक अहमद ने सामूहिक इफ्तार का आयोजन किया। सामूहिक इफ्तार कार्यक्रम में 2000 से अधिक स्थानीय नागरिकों ने भाग लिया। पवित्र रमजान महीने के अवसर पर लाहिरी घाट के तेगाकुली बाजार में आयोजित इस इफ्तार कार्यक्रम के माध्यम से विश्व शांति और भाईचारे के लिए सामूहिक प्रार्थना की गई। सामूहिक इफ्तार में मोरीगांव जिलाध्यक्ष एवं एआईयूडीएफ पार्टी के उम्मीदवार सिद्दीकी अहमद, केंद्रीय युवा मोर्चा के महासचिव अख्तर हुसैन, जिला युवा मोर्चा के अध्यक्ष असगर अली मोरेल, लाहिरी घाट ब्लॉक अध्यक्ष अब्दुल रज्जाक, महासचिव अब्दुल रज्जार, भूरा गांव ब्लॉक अध्यक्ष हिफजुर रहमान, महासचिव कलीउद्दीन के साथ साथ पार्टी के पदाधिकारी और कार्यकर्ता भी उपस्थित थे। मैं धन्यवाद जानाइছো এই অঞ্চলৰ ৰাইজক, মুৰব্বী সমাজ, যুৱ সমাজক, আলিম সমাজক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জানাইছো। এই কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে মানুহ আহি আজিৰ এই কাৰ্যসূচী ইফতাৰ পাৰ্টিত যোগদান কৰিছে আৰু এই ইফতাৰ পাৰ্টিৰ যোগেদি আমি কামনা কৰিছোঁ যে সমগ্ৰ আমাৰ এই অঞ্চল তথা অসমবাসীৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ মাজত এটা শান্তিৰ বাতাবৰণ সৃষ্টি হয়। ঐক্য ভাতৃত্ববোধৰ কামনা আজি ইফতাৰৰ পাৰ্টিত দোৱা কৰা হৈছে, যাতে অসমবাসীৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত মিলা প্ৰীতিৰ ভাৱ সৃষ্টি হয়। আৰু আজি দলৰ তৰফৰ পৰা আমাৰ কৰ্মকৰ্তা বন্ধুসকলে আজি ইফতাৰ পাৰ্টি আয়োজন কৰিছে আৰু মানুহ আমি ভাবাতকৈ বহুত বেছি হৈছে। আমি যিমান ভাবিছিলোঁ তাতকৈ ডাবল হৈছে। গতিকে হয়তো বহুত মানুহে চিষ্টেমেটিকেলি খাব পাৰিছেনে নাই মই সম্পূৰ্ণ তদাৰক কৰিব পৰা নাই। যদিও কোনোবাই যদি অলপ ত্ৰুটি হৈছে তাৰ বাবে মই তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে বেয়া নাপায় আৰু আপোনালোকৰ যোগেদি আজি এই ইফতাৰ পাৰ্টিৰ যোগেদি সমগ্ৰ অসমবাসীত এটা শান্তি প্ৰতিষ্ঠা হয় তাৰ কামনা কৰিছোঁ। লাহৰীঘাট সমষ্টিবাসী ৰাইজে এইবাৰ পণ বান্ধিছে যে ১ নম্বৰ কথা হৈছে ৪৮ বছৰীয়া অপশাসনৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে। 100% এইবাৰ আত্মবিশ্বাসী যে আজি লাহৰীঘাট সমষ্টিৰ এই ৪৮ বছৰীয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি উফৰাবৰ কাৰণে খালি আমি এআইডিএফ দলেই নহয়, নিৰপেক্ষ মানুহেও এইবাৰ চিন্তা চৰ্চা কৰি আছে। এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ৪৮ বছৰে লাহৰীঘাট সমষ্টিৰ এনেকুৱা এটা পৰ্যায়ত নিছে আৰু পিছুৱাই যাবৰ কাৰণে আৰু জাগা নাই। আজি এনেকুৱা অৱস্থা লাহৰীঘাট সমষ্টি অসমৰ ভিতৰত ১২৬টা সমষ্টিৰ আটাইতকৈ যদি পিছপৰা সমষ্টি আছে সেইটো লাহৰীঘাট সমষ্টি। একচুৱেলি আমাৰ মৰিয়াবাৰী মৌজাৰ যিটো ৯টা পঞ্চায়ত আমি এতিয়া লাহৰীঘাট সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈছোঁ। আমি আগৰ পৰাই এআইইউডিএফৰ কেণ্ডিডেটক আমি জিকাই আছোঁ। আমাৰ ৩বাৰৰ বিধায়ক হাজী আমিনুল ইছলাম চাহাবক আমি বিজয়ী কৰিছোঁ। গতিকে আমি আগৰ পৰাই উপলব্ধি কৰিছোঁ যে আমি অসমত এই সংখ্যালঘু মানুহৰ ন্যায় নিৰাপত্তা আদিৰ বাবে আৰু এই সংখ্যালঘু মানুহৰ অস্তিত্ব মানে জীয়াই ৰাখিবৰ কাৰণে একমাত্ৰ এআইইউডিএফ দলটোক আমি শক্তিশালী কৰিব লাগিব। এই কথাটো আমি আগৰ পৰাই উপলব্ধি কৰিছোঁ আৰু এতিয়া যিহেতুকে আমি লাহৰীঘাটৰ লগত আমি অন্তৰ্ভুক্ত হৈছোঁ, গতিকে লাহৰীঘাটৰ মানুহখিনিৰ লগত আমি ইতিমধ্যে আলোচনা বিলোচনা কৰি এটা কথাই মানে মানুহে সিদ্ধান্ত লৈছে যে ইয়াত ৪৮ বছৰীয়া যিটো অপশাসন চলি আছে ইয়াত কোনো উন্নয়নমূলক কাম কাজ হোৱা নাই। গতিকে লাহৰীঘাটৰ মানুহখিনি এতিয়া এটা মানে তেওঁলোকে সিদ্ধান্ত লৈছে যে ইয়াৰ পৰা ৪৮ বছৰীয়া অপশাসন তেওঁলোকে মুক্ত কৰিব। গতিকে আমিও এই লাহৰীঘাট মানুহখিনিৰ লগত আমি জড়িত হৈছোঁ। আমিও পণ বান্ধিছোঁ যে ইয়াৰ পৰা ৪৮ বছৰীয়া যিটো অপশাসন আমি অপশাসন ইয়াৰ পৰা আমি মানে মুক্ত কৰিম।